নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো আমাৰ পৰিমেয় সংখ্যা আমি ইতিমধ্যে আলোচনা কৰি আছিলো পৰিমেয় সংখ্যাৰ তৃতীয়টি খণ্ডলৈ আজি আমাৰ এই খণ্ডটিত আমি পৰিমেয় সংখ্যাৰ পাঠটোৰ শেষত থকা অনুশীলনীখিনি আমি অকমান আলোচনা কৰিম আহা আমি আলোচনা কৰিবলৈ লৈছো অনুশীলনী 9.1 আমাৰ ইয়াতে প্ৰথম প্ৰশ্নটো চোৱা তলত দিয়া বাক্যবিলাকৰ কোন কেইটা শুদ্ধ বাছনি কৰা পৰিমেয় সংখ্যাৰ বিষয়ে আমি ইতিমধ্যে বহুখিনি কথাই শিকি আহিছো গতিকে আমি এই ষ্টেটমেন্টবোৰ অকমান পঢ়ো আৰু পঢ়ি পেলাই ইয়াৰে কোনবোৰ শুদ্ধ আৰু অশুদ্ধ আমি বিচাৰি উলিয়াও প্ৰথমতে দিছে সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা অকমান মন কৰিবা সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে অকমান সংখ্যা ৰেখাডাললৈ মন কৰা সংখ্যা ৰেখাডালত শূন্যৰ ফুফালে থকা সকলোখিনি স্বাভাৱিক সংখ্যা আৰু আমি এয়া অখণ্ড সংখ্যাৰ ভিতৰতে ধৰো নহয় জানো গতিকে আমাৰ এই ষ্টেটমেন্টটো কি হ'ব শুদ্ধ দ্বিতীয় ষ্টেটমেন্টটো চোৱা এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহবও পাৰে অখণ্ড সংখ্যাখিনি আমি কি সংখ্যা ধৰো তাতে আমাৰ ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আৰু শূন্যটো গতিকে অখণ্ড সংখ্যাত আমাৰ শূন্যটো আছে আৰু ঋণাত্মক সংখ্যাবিলাকো আছে সেইবোৰ অখণ্ড সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় গতিকে আমাৰ এই সেকেন্ড ষ্টেটমেন্টটো কি হ'ব শুদ্ধ এবাৰ আমি আহিছো পিছৰ ষ্টেটমেন্টলৈ পিছত আছে এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটি অখণ্ড সংখ্যা হ'বই এটা সংখ্যা পৰিমেয় সংখ্যা আমি যিকোনো এটা পৰিমেয় সংখ্যা ধৰি লওঁ p/q আকাৰত থকা এটা সংখ্যা হ'ল 7/2 এতিয়া কোৱাচোন তোমালোকে 7/2 সংখ্যাটো বাৰু অখণ্ড সংখ্যা হয়নে অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাডাল মনত পেলোৱা ধনাত্মক সংখ্যা শূন্য আৰু ঋণাত্মক সংখ্যা কিন্তু এনেকুৱা ধৰণৰ সংখ্যা আমি অখণ্ড সংখ্যাত দেখা নাপাওঁ গতিকে যদি এটা সংখ্যা পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যাই হ'বই বুলি আমি ক'ব নোৱাৰো অৰ্থাৎ এইটো ষ্টেটমেন্টটো শুদ্ধ নহয় বা আমি অশুদ্ধ বুলি ক'ব পাৰো দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে আমি যদি দুটা অখণ্ড সংখ্যা 0 আৰু 1 লওঁ তেনেহলে তাৰ মাজত আমি অসংখ্য পৰিমেয় সংখ্যা পাব পাৰো এইটো আমাৰ ষ্টেটমেন্টটো শুদ্ধ আগবাঢ়িছো পিছৰ কেইটালে সকলো ভগ্নাংশই অখণ্ড সংখ্যা সকলো ভগ্নাংশই অখণ্ড সংখ্যা হয়নে অকমান আগতে আমি কৰিছিলো পৰিমেয় সংখ্যাবোৰ অখণ্ড সংখ্যা হয়নে এতিয়া আমি যিকোনো এটা যদি ভগ্নাংশ লওঁ 1/2 এই ভগ্নাংশটো অখণ্ড সংখ্যা হয়নে অখণ্ড সংখ্যাৰ আকৌ সংখ্যা ৰেখাডাললৈ মনত পেলোৱা 0 আৰু ইয়াৰ সোঁফালে থকা ধনাত্মক সংখ্যা অৰ্থাৎ 0ৰ পিছত আমি কি পাওঁ 1 2 3 4 এনেকৈ অসীমলৈ গৈ থাকে আৰু 0ৰ বাওঁফালে আছে -1 -2 -3 -4 এনেকৈ অসীমলৈ গৈ থাকিব কিন্তু আমি এনেকুৱা ধৰণৰ ভগ্নাংশ নাপাওঁ গতিকে সকলো ভগ্নাংশই অখণ্ড সংখ্যা নহয় এই ষ্টেটমেন্টটো আমি শুদ্ধ বুলি ক'ব নোৱাৰো সকলো ভগ্নাংশই পৰিমেয় সংখ্যা সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয়নে আমি ইতিমধ্যে এটা ভগ্নাংশ লিখি থৈছো 1/2 আমাৰ পৰিমেয় সংখ্যাৰ শৰ্ত অনুসৰি এই ভগ্নাংশটো p/q আকাৰত আছে p আৰু q দুটাই একোটা অখণ্ড সংখ্যা আৰু ইয়াত q মান যেটো 2 আছে is not equal to 0 শূন্যৰ মানৰ দৰে সমান নহয় গতিকে সকলো ভগ্নাংশকে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো অৰ্থাৎ এই ষ্টেটমেন্টটো আমাৰ শুদ্ধ আমি আগবাঢ়িছো পিছৰ ষ্টেটমেন্ট কেইটালৈ শূন্য সংখ্যাটো পৰিমেয় সংখ্যা শূন্যটো পৰিমেয় সংখ্যা হয় আমি আগতেও এইটো কথা আলোচনা কৰি আহিছো গতিকে এইটো শুদ্ধ দ্বিতীয়তে আছে প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা প্ৰত্যেকটো অখণ্ড সংখ্যা অৰ্থাৎ শূন্য আমাৰ ধনাত্মক সংখ্যা 1 2 3 4 আৰু ঋণাত্মক সংখ্যা -1 -2 -3 -4 ইত্যাদি ইত্যাদি আমি এই গোটেইবোৰ সংখ্যাক পৰিমেয় সংখ্যাৰ আকাৰত অৰ্থাৎ p/q আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে আমাৰ প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয়
আশা কৰো তোমালোকে এই গোটেইখিনি বুজি পাইছা নহয় জানো একেবাৰে সহজ আমি ইতিমধ্যে পৰিমেয় সংখ্যাৰ বিষয়ে এইবোৰ কথা পঢ়িয়ে আহিছো এতিয়া আমি আগবাঢ়িছো 2 নম্বৰটো চোৱা তলৰ প্ৰতিটোৰ বাবে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা মনত ৰাখিবা যে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ বাবে অসংখ্য পৰিমেয় সংখ্যা আছে আমি জানো কিন্তু আমি এটা লিখিব লাগিব সমতুল্য পৰিমেয় সংখ্যা আমি সমতুল্য পৰিমেয় সংখ্যা ইতিমধ্যে পঢ়ি আহিছো নহয় জানো ঠিক আছে আমি চেষ্টা কৰো প্ৰথমে আমি লৈছো -4/5 এই পৰিমেয় সংখ্যাটো আমি p আৰু q দুটাকে আমি কি কৰিব পাৰো আমি -1 এৰে পূৰণ কৰি দিলো প্ৰথমে আমি কিমান পাম তোমালোকে ক'ব পাৰিবানে নিশ্চয় ক'ব পাৰিবা -4 into -1 হলে আমি হ'ব 4/-5 নহয় জানো এইবাৰ আমি আকৌ গৈছো -4/5 এই সংখ্যাটোক এইবাৰ আমি হৰ আৰু লব উভয়কে আমি 2 ৰে পূৰণ কৰিছো 2 ৰে পূৰণ কৰিলে কিমান হয় আমাৰ ওপৰত হ'ব -8 আৰু তলত হ'ব 10 আকৌ এবাৰ আমি এই সংখ্যাটো লৈছো -4/5 আৰু এই সংখ্যাটোক আমি -2 ৰে পূৰণ কৰি দিছো এইবাৰ কিমান হয় তোমালোকে মন কৰা এইবাৰ হ'ব ওপৰত হ'ব 8 আৰু তলত হ'ব -10 গতিকে আমি ইয়াতে -4/5 তিনিটা সমতুল্য পৰিমেয় সংখ্যা আমাক কি নিৰ্ণয় কৰিবলৈ দিছিলে সমতুল্য পৰিমেয় সংখ্যা আমি উলিয়াই দিলো আৰু সংখ্যা কেইটা ক্ৰমে কি হ'ব 4/-5 -8/10 আৰু 8/-10 তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু এইবাৰ আমি আৰু এটা অংকলৈ গৈছো তলৰ প্ৰতিটোৰ বাবে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা ইয়াত সংখ্যাটো দিয়া আছে 2/-3 আমি এবাৰ এইটো কৰি চাও 2/-3 আগৰটোৰ দৰে আমি প্ৰথমে 2/-3 ক -1 এৰে পূৰণ কৰি দিম তেনেহলে কি হ'ব তোমালোকে ক'ব পাৰিবানে তোমালোকে নিশ্চয় পাৰিবা ইতিমধ্যে তোমালোকে কেইবাটা অংক কৰিছা -2/3 এইবাৰ আমি 2/-3 এই দুটাকে 2 ৰে পূৰণ কৰিম এইবাৰ আমি পাম 4/-6 আকৌ পূৰণ কৰিছো 2/-3 এইবাৰ আমি হৰ আৰু লব উভয়কে -2 ৰে পূৰণ কৰি দিম কি পাওঁ চাও আহা আমি পাম -4/6 আগৰ অংকটোৰ দৰে একেদৰে 2/-3 আমি যদি সমতুল্য পৰিমেয় সংখ্যা লওঁ আমি সংখ্যাকেইটা কি পাম -2/3 4/-6 আৰু -4/6 নিশ্চয় তোমালোকে বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো পিছৰ অংকটোলৈ এবাৰ আছে -7/21 এইটোৰ আমি সমতুল্য পৰিমেয় সংখ্যা লিখিব লাগে আমি আৰম্ভ কৰো প্ৰথমে আমি লিখি লৈছো 7/21 ইয়াৰ আগৰ দুটা অংকতে আমি পূৰণ কৰিছো একো একোটা সংখ্যাৰে পূৰণ কৰিছো কিন্তু এই সংখ্যাটোত অকমান তোমালোকে চোৱা
7 আৰু 21 এই দুটা সংখ্যাকে এটা সংখ্যা আছে কমন সংখ্যা এটা আছে যেটো সংখ্যাৰে দুটা সংখ্যাকে আমি হৰণ কৰিব পাৰো কি সংখ্যা ক'ব পাৰিবানে নিশ্চয় পাৰিবা আমি দুটাকে 7 এৰে হৰণ কৰিব পাৰো আমি দুটাকে 7 এৰে হৰণ কৰি চাও কি ওলাব উত্তৰটো -1/3 আকৌ কৰিছো -7/21 divided by -1 আকৌ ইয়াতে divided by -1 এবাৰ আমি কি পাম 7/-21 আকৌ কৰিছো -7/21 into 2 আৰু 2 কিমান হ'ব -14 আৰু হ'ব 42 এতিয়া আমি কি পালো ক'ব পাৰিবানে -7/21 ত আমি পালো প্ৰথমটো পালো -1/3 নেক্সট পালো আমি 7/21 আৰু পালো আমি -14/42 এই তিনিটা হল আমাৰ সমতুল্য পৰিমেয় সংখ্যা আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো আমাৰ পিছৰটোলে ইয়াতে আছে 1/-9 আমি কৰি চাও আমি প্ৰথমে লিখি লৈছো 1/-9 এইটো প্ৰথমে আমি -1 এৰে পূৰণ কৰি দিও কিমান পাম আমি -1/9 আকৌ 1/-9 into 2 এবাৰ আমি 2 ৰে পূৰণ কৰিছো কিমান পাম 2/-18 এইবাৰ আমি আকৌ -2 ৰে পূৰণ কৰিম 1/-9 into -2 কিমান পাও আমি চাই লও -2/18 তোমালোকে বাৰু বুজি পাইছানে একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাবা গতিকে আমি কি পালো চাই লও 1/-9 ত আমি পালো -1/9 2/-18 আৰু -2/18 এই ধৰণে আমি তিনিটা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব পাৰো নহয় জানো পিছৰটো চোৱা একে ধৰণে আমাক তিনিটা সমতুল্য পৰিমেয় সংখ্যা উলিয়াব দিছে ইয়াতে আছে 40/64 হয়নে ঠিক আছে আমি কি কৰিম এইবাৰ আমি ইমান সময় প্ৰায় আমি অংকবোৰত পূৰণেই কৰিছো নহয় জানো এবাৰ আমি হৰণ কৰি চাও আহা 40 আৰু 64 প্ৰথমে দুটা যেহেতু আমি যুগ্ম সংখ্যা দেখিছোৱে গতিকে আমি প্ৰথমে 2 ৰে হৰণ কৰিম দুটাকে আমি 2 ৰে হৰণ কৰি চাও কি উলাই 40 divided by 2 40ক যদি আমি দুভাগ কৰো কিমান হ'ব ক'ব পাৰিবানে 20 আৰু 64ক যদি আমি ডিভাইড কৰো 2 ৰে তেনেহলে কিমান পাম আমি 32 এইটো এটা পালো 40 divided by 64 আমি আকৌ আৰম্ভ কৰিছো 40 divided by 64 এবাৰ আমি ডিভাইড কৰিম কিহেৰে কৰিম 4 ৰে কিমান পাও আমি চাও আহা
40 যেতিয়া আমি 4 ৰে ডিভাইড কৰিম তেতিয়া আমি পাম 10 আৰু 64 ক যেতিয়া 4 ৰে ডিভাইড কৰিম আমি পাম 16 নহয় জানো আকৌ আমি কৰিছো এইবাৰ আমি কৰিম 40 divided by 64 40 by 64 আৰু ডিভাইড কৰিম আমি দুটাকে 8 ৰে কিমান পাও আমি চাও আহা আমি পাম 5 by 8 নহয় জানো এতিয়া চোৱা 40 by 64 ৰ সমতুল্য পৰিমেয় সংখ্যা কিটা আমাৰ কি পালো 20 by 32 10 by 16 আৰু 5 by 8 একেবাৰে সহজ নহয় জানো আমি মাত্ৰ অকমান চিন্তা কৰি কৰিলে অংকবোৰ ওলাই যায় ঠিক আছে বাৰু এতিয়া তলৰ জোৰ কেইটা সমতুল্য হয় নে নহয় আমি চাব লাগে ইয়াতে এটা আছে আমাৰ -3 by 13 আৰু এটা আছে 6 by -26 এতিয়া এই দুটা পৰিমেয় সংখ্যা তলৰ জোৰ কেইটা সমতুল্য হয় নে নহয় আমি চাই লওঁ যদি আমি -3 -2 ৰে পূৰণ কৰো আৰু একেদৰে 13 ক যদি আমি -2 ৰে পূৰণ কৰো তেনেহলে আমি কিমান পাম অকমান তোমালোকে মন কৰাচোন তেনেহলে আমি পাম 6 by -26 অৰ্থাৎ আমাৰ এইটো ফালে থকা জোৰাটো 6 by 26 আমি পাব পাৰো অৰ্থাৎ এই দুটা জোৰে কি হ'ব সমতুল্য হয় এবাৰ আমি আগবাঢ়িছো ইয়াতে দুটা জোৰ আছে 7 এবাৰ আমি আগবাঢ়িছো ইয়াতে দুটা জোৰ আছে 7 by -3 আৰু এটা আছে 1 by -3 এই জোৰ দুটা সমতুল্য হ'বনে তোমালোকে নিজে চোৱাও ইয়াতে -3 হৰত দুটাই -3 আছে হৰৰ স্থানত কিন্তু লগত এটা 7 আৰু এটা 1 আছে গতিকে আমি দেখিলেই গম পাইছো যে এই জোৰ দুটা সমতুল্য নহয় আমি আগবাঢ়িছো পিছৰ তুলে সমতুল্য হ'বলৈ x আৰু y ঠাইত কি বহুৱাব লাগিব বৰ সুন্দৰ এটো অকমান চোৱা ইয়াতে আছে 9 by -40 আৰু ইয়াতে সমান অৰ্থাৎ সমতুল্য হ'বলৈ ইয়াতে কি আছে -9 এতিয়া x ৰ ঠাইত এনেকুৱা কি সংখ্যা বহাব লাগিব যেতিয়া এটো সমতুল্য হ'ব প্ৰথমে আমি চাও 9 টো আমি -9 কেতিয়া হ'ব যেতিয়া আমি কি কৰিব লাগিব ক'ব পাৰিবানে 9 ক যদি আমি -1 ৰে পূৰণ দিও আৰু -40 ক যদি আমি -1 ৰে পূৰণ দিও তেতিয়া তাৰ মানটো কি হৈ যাব তেতিয়া আমি ওপৰত পাম -9 আৰু ইয়াতে আমি পাম 40 গতিকে আমাৰ x ৰ এই ঠাইডোখৰত x ৰ মানটো কি হ'ব লাগিব যদি x = 40 হয় তেনেহলে এই দুটা জোৰা x মানটো কি হৈ যাব তেতিয়া সমান হৈ যাব তোমালোকে নিশ্চয় বুজিছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো পিছৰ তুলে ইয়াতেও ঠিক একে ধৰণে দিয়া আছে ইয়াতে y ৰ মানটো উলিয়াবলৈ দিছে আমাক দিয়া আছে -5 by 35 equal to y by -70 অকমান সংখ্যা কেটা মন কৰা ইয়াতে 35 আছে আৰু ইয়াতে আছে -70 গতিকে 35 ক আমি -70 কৰিবলৈ কি কৰিব লাগিব আমি অকমান অংকটো কৰি চাও নহয় জানো আমি যদি 35 ক -2 ৰে পূৰণ কৰো তেতিয়া হলে আমি -5 কো -2 ৰে পূৰণ কৰিব লাগিব নহয় জানো তেতিয়া হলে আমি এইটো অংকত হৰৰ মানটো কিমান পাম
minus 70 হ'ব তোমালোকে চালে গম পাবা 35 into 2 minus 2 equal minus 70 আৰু ইয়াতে আমি কি পাম minus ইয়াতে minus 5 into minus 2 অৰ্থাৎ আমি পাম 10 গতিকে এই অংশটোত y এর মানটো আমি কি লিখিব লাগিব y equal 10 হ'ব বৰ ভাল লগা অংকবোৰ নহয় নে ঠিক আছে বাৰু আমি এতিয়া আগবাঢ়িছো আমাৰ পিছৰ তুলে ইয়াতে আছে আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰা আমি আদৰ্শ ঠাঁচত আগতে কিছু অংক আমি কৰি আহিছো আদৰ্শ ঠাঁচত বা প্ৰামাণিক আৰ্হিত এটা পৰিমেয় সংখ্যা প্ৰকাশ কৰিবলৈ তাৰ দুটা শৰ্ত আছিল শৰ্তটো এনেকুৱা আছিল মই তোমালোকক মনত পেলাই আকৌ এবাৰ কৈ দিছো যে p মানটো ধনাত্মক অথবা ঋণাত্মক হ'ব পাৰে কিন্তু q মানটো সদায় কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব আৰু p আৰু q একৰ বাহিৰে সাধাৰণ উৎপাদক আন একো থাকিব নালাগিব গতিকে এই শৰ্ত দুটা লৈ আমি এতিয়া প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰিম ইয়াতে আমি পাইছো 5 by -2 5 by -2 তোমালোকে যদি p আৰু q এই দুটা অংক দুটালৈ তোমালোকে মন কৰা 5 আৰু 2 দুটাই পৰিমেয় সংখ্যা আৰু দুটাৰে একৰ বাহিৰে অন্য উৎপাদক নাই কিন্তু আমাৰ দ্বিতীয় শৰ্তটো আছে যে কিউৰ মানটো মাইনাস হ'ব নালাগিব গতিকে আমি কি কৰিম কিউটোক আমি এটা ধনাত্মক সংখ্যালে পৰিৱৰ্তন কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব আমি আগতেও কৰিছো আমি এতিয়া -1 এৰে দুটাকে আমি পূৰণ কৰিম আৰু পূৰণ কৰিলে আমি কি পাম -5 by 2 এইটোৱে হ'ব 5 by -2 ৰ প্ৰামাণিক ৰূপ আগবাঢ়িছো পিছৰ অংকটোলে একে ধৰণে ইয়াতো আছে 7 by -14 প্ৰথম শৰ্ত মতে আমাৰ 7 আৰু 14 ৰ সাধাৰণ উৎপাদক 1 হ'ব লাগিব গতিকে আমি যদি 7 আৰু 14 চাও তেনেহলে আমি দেখা পাইছো যে দুটাকে 7 ৰে আমি হৰণ কৰিব পাৰো নহয় জানো এতিয়া আৰু যেহেতু আমাৰ কিউৰ স্থানত এটা নেগেটিভ ঋণাত্মক নম্বৰ আছে গতিকে এটুক আমি এতিয়া ধনাত্মকলৈ নিম তাৰ বাবে আমি কি কৰিব পাৰো দুটা সংখ্যাকে আমি যদি -7 ৰে যদি হৰণ কৰি দিও কি পাম আমি চাও আহা আমি 7 ক -7 ৰে হৰণ কৰিলে আমি পাম -1 আৰু -14 ক -7 ৰে যদি আমি হৰণ কৰো তেনেহলে পাম আমি 2 গতিকে 7 by -14 ৰ প্ৰামাণিক ঠাঁচ বা প্ৰামাণিক ৰূপটো কি হ'ব -1 by 2 আমি আগবাঢ়িছো পিছৰ অংকটোলে 25 divided by 45 একে ধৰণে আমি কৰিবলৈ চাও 25 আৰু -45 প্ৰথমে আমি দেখিছো যে দুটা সংখ্যাকে আমি 5 ৰে হৰণ কৰিব পাৰো আমি আগবাঢ়ি যাও যেহেতু ইয়াতেও কিউ স্থানটোত এটা ঋণাত্মক সংখ্যা আছে গতিকে আমি কি ল'ব লাগিব -5 যাতে আমি হৰৰ স্থানৰ পৰা ঋণাত্মক অংশটো আমি নোহোৱা কৰিব পাৰো আৰু এনে ধৰণে আমি যেতিয়া 5 ৰে হৰণ কৰিম তেতিয়া আমি পাম -5 by 9 এতিয়া এইটোত আমাৰ প্ৰামাণিক ঠাঁচৰ যি দুটা শৰ্ত প্ৰথমটো হ'ল যে কিউৰ মানটো ঋণাত্মক হোৱা নাই p মানটো ধনাত্মক অথবা ঋণাত্মক দুটাই হ'ব পাৰে আৰু p আৰু q উভয়ৰে সাধাৰণ উৎপাদক কিন্তু কেৱল 1 গতিকে 25 by -45 ৰ প্ৰামাণিক ঠাঁচটো হ'ব -5 by 9 আগবাঢ়িছো পিছৰটোলে এইবাৰ আমি এটা পাইছো মিশ্ৰ ভগ্নাংশ আকাৰত আছে প্ৰথমতে আমি অপকৃত ভগ্নাংশলৈ লৈ গৈছো 2 and 3 by 7 এটো আমাৰ কি হ'ব আমি যদি এটো অপকৃত ভগ্নাংশলৈ লৈ যাও তেনেহলে হ'ব 17 by 7 আমি এই দুটা পূৰণ কৰি দিছো তোমালোকে জানা ইতিমধ্যে আৰু এই দুটা আমি পূৰণ ফলটোৰ লগত 3 টো
যোগ কৰি দিছো অৰ্থাৎ 17/7 17 আৰু 7ৰ সাধাৰণ উৎপাদক কেৱল একেই আছে গতিকে আমি বৰ বেছি কষ্ট কৰিবলগীয়া নহয় জানো এইটোৱে হ'ল 2 and 3/7ৰ প্ৰামাণিক ৰূপ আগবাঢ়িছো পিছৰটোলে -18/10 আমি লিখি লৈছো -18/10 প্ৰথমে দেখিছো দুয়োটা আমাৰ যুগ্ম সংখ্যা গতিকে আমি 2ৰে হৰণ কৰিবই পাৰিম নহয় জানো লঘিষ্ঠ আকাৰলৈ লৈ যাও দুয়োটাকে আমি 2ৰে হৰণ কৰিছো আমি পাম -9/5 ইয়াতে 9 আৰু 5 দুয়োটাৰে সাধাৰণ উৎপাদক কেৱল 1 গতিকে -18/10ৰ আমাৰ প্ৰামাণিক ৰূপটো আমি কি পাম -9/5 এইবাৰ প্ৰতিযোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু হ'ব নিৰ্ণয় কৰা আমাক ইয়াতে দুটা জোৰা দিয়া হৈছে এজোৰ দিছে মানে দুটা পৰিমেয় সংখ্যা দিছে এজোৰ পৰিমেয় সংখ্যা দিছে আৰু ইয়াৰে কোনটো পৰিমেয় সংখ্যা সৰু হ'ব আমাক কৰিবলৈ দিছে আমি অংক হিচাপে কৰি পেলাই উলিয়াব পাৰিমে কিন্তু অকমান যদি তোমালোকে মন কৰা ইয়াতে এটা ধনাত্মক পৰিমেয় সংখ্যা আছে 7/14 আৰু এটা ঋণাত্মক পৰিমেয় সংখ্যা আছে -2/4 পৰিমেয় সংখ্যাৰ তুলনাৰ সময়ত আমি পঢ়ি আহিছিলো যে ধনাত্মক পৰিমেয় সংখ্যাবোৰ ঋণাত্মক পৰিমেয় সংখ্যাতকৈ সদায় ডাঙৰ হয় গতিকে আমি ইয়াতে একেবাৰতে লিখি দিব পাৰিম যে 7/14 is greater than -2/4 নহয় জানো আগবাঢ়িছো পিছৰটোলে ইয়াতে আছে -1/3 আৰু -2/5 এতিয়া দুটা ঋণাত্মক সংখ্যা আছে আমি এটো তুলনা কৰিব লাগিব নহয় জানো কিন্তু আমি এটা নিয়ম পাইছিলো যে ঋণাত্মক সংখ্যাকেইটাৰ অনুৰূপ ধনাত্মক অনুৰূপ সংখ্যাকেইটা আমি উলিয়াই লওঁ -1/3 ধনাত্মক সংখ্যাটো হ'ব 1/3 আৰু -2/5ৰ ধনাত্মক অনুৰূপ সংখ্যাটো হ'ব 2/5 এতিয়া এই দুটা সংখ্যাৰ আমি তুলনা কৰো কিন্তু দুটা ভগ্নাংশৰে হৰৰ মানবোৰ যেহেতু বেলেগ বেলেগ আমি একে হৰ বিশিষ্ট সংখ্যালে প্ৰথমে লৈ যাম আমি প্ৰথমে কৰিম 1/3 তোমালোকে এই ধৰণৰ অংক কেইবাটাও কৰিছা গতিকে মই এক্সপ্লেইন কৰি থকা নাই তথাপিও একে হৰ বিশিষ্ট সংখ্যালে আমি নিবলৈ হৰ আৰু লব দুয়োটাকে আমি 5ৰে পূৰণ কৰি দিছো আৰু আমি 15 পাইছো আৰু ওপৰত পাইছো আমি 5 অৰ্থাৎ 5/15 ইয়াতে আমি হৰটো 15 বনাই লৈছো আৰু দ্বিতীয়টোত আমাৰ 2/5 এই সংখ্যাটোক আমি হৰ আৰু লব উভয়কে আমি 3ৰে পূৰণ কৰিছো আৰু আমি পাইছো 6/15 এই দুটা সংখ্যা আমি পাইছো এতিয়া এই সংখ্যা দুটা চাই তোমালোকে নিশ্চয় ক'ব পাৰিবা নহয় জানো কোনটো ডাঙৰ আৰু কোনটো সৰু এটা হল আমাৰ 15/5 আৰু এটা হল 15/6 অৰ্থাৎ আমাৰ 15/6টো হৈছে 2/5 অৰ্থাৎ এই ক্ষেত্ৰত 2/5 টো ডাঙৰ হ'ব আৰু 1/3 অৰ্থাৎ 15/5টো সৰু হ'ব কিন্তু এইটো কিহৰ ক্ষেত্ৰত হ'ব ধনাত্মক সংখ্যাৰ ক্ষেত্ৰতহে হ'ব ইয়াৰ পিছত আমি পঢ়িছিলো যে ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত যিটো সংখ্যা ডাঙৰ হয় যেতিয়া সংখ্যাটো ঋণাত্মক হৈ যায় অসমতাৰ চিনটো সলনি হৈ যায় গতিকে আমাৰ এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ হ'ব আমি যদি এতিয়া লিখো -1/3 আৰু এটা যদি লিখো -2/5 এতিয়া কোনটো ডাঙৰ হ'ব ক'ব পাৰিবানে নিশ্চয় ক'ব পাৰিবা আমি অসমতাৰ চিনটো সলনি কৰি দিলে হ'ল অৰ্থাৎ -1/3 is greater than -2/5 একেবাৰে সহজ নহয় জানো মাত্ৰ আমি আগতে পঢ়া পাঠবোৰ অকমান মনত কৰি যাব লাগে তেতিয়া অংকবোৰ এই ধৰণে ওলাই যায় ঠিক আছে আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে দুটা সংখ্যা আছে -8/5 আৰু -7/4 আমি ধনাত্মক অনুৰূপ সংখ্যা কেইটা লিখি লৈছো 8/5 আৰু 7/4 এতিয়া একে হৰ বিশিষ্ট সংখ্যা কৰিবলৈ আমি 8/5 উভয়কে 4ৰে পূৰণ কৰিম
আৰু আমি পাম 32/20 একেধৰণে 7/4 একে হৰ বিশিষ্ট সংখ্যা কৰিবলৈ আমি উভয়কে 5ৰে পূৰণ কৰিছো আৰু আমি পাইছো 35/20 এতিয়া এই দুটা সংখ্যালৈ মন কৰা আমি এতিয়া আৰামত ক'ব পাৰিম নহয় জানো যে আমি কোনটো সংখ্যা ডাঙৰ তেতিয়া আমি ক'ব পাৰিম যে 35/20 টো 32/20 কৈ ডাঙৰ 35/20 মানে কোনটো সংখ্যা 7/4 টো 8/5 কৈ ডাঙৰ গতিকে আমি কি ধৰণে লিখিব পাৰো এনেকুৱাকৈ আমি দেখুৱাব পাৰো কিন্তু যেহেতু দুটা ঋণাত্মক সংখ্যা আছে আৰু যেতিয়া আমি আসল সংখ্যাকেইটা লিখিম -8/5 আৰু এটা আছে -7/4 এতিয়া কোনটো ডাঙৰ হ'ব ক'ব পাৰিবানে নিশ্চয় পাৰিবা কাৰণ তোমালোকে আগৰ অংকটো এতিয়া দেখি আহিলা যে -8/5ৰ মানটো এতিয়া কি হৈ যাব ডাঙৰ হৈ যাব নহয় জানো ঠিক আছে আমি আৰু এটা আছে হেতুলে আগবাঢ়িছো ইয়াতে আছে -2/-3 আৰু 16/12 এটা ঋণাত্মক আছে কিন্তু আমি এটোও চাব লাগিব যে ইয়াৰে হৰ আৰু লব দুটাতে ঋণাত্মক আছে অৰ্থাৎ পৰিমেয় সংখ্যাটো কি হ'ব এটা ধনাত্মক পৰিমেয় সংখ্যা মানে এই সংখ্যাটোৰ মান হ'ব 2/3 আৰু আনহাতে এটা আছে 16/12 এই সংখ্যাটোলে মন কৰা এই সংখ্যাটোৰ দুটা সংখ্যাই যুগ্ম সংখ্যা গতিকে আমি এই সংখ্যাটোক কিছু লঘিষ্ঠ আকাৰলৈ নিব পাৰো নহয় জানো দুটা সংখ্যাকে যদি আমি 4ৰে হৰণ দিও অৰ্থাৎ 4ৰে কাটাকাটি কৰো তেনেহলে আমি পাম 4/3 অৰ্থাৎ আমি দুটা সংখ্যা কি পাম এটা সংখ্যা পালো আমি 2/3 আৰু এটা সংখ্যা পালো আমি 4/3 এতিয়া তোমালোকে ক'ব পাৰিবানে কোনটো ডাঙৰ সংখ্যা নিশ্চয় ক'ব পাৰিবা কাৰণ দুটা একে হৰ বিশিষ্ট সংখ্যা গতিকে এটা আছে আমাৰ 3/2 আৰু এটা আছে 3/4 গতিকে কোনটো ডাঙৰ হ'ব নিশ্চয়কৈ 3/4 টোৱে ডাঙৰ হ'ব অৰ্থাৎ ইয়াৰ ক্ষেত্ৰত কোনটো ডাঙৰ হ'ব -2/-3 কৈ কোনটো ডাঙৰ হ'ব 16/12 টো হ'ব ডাঙৰ পৰিমেয় সংখ্যা গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ অনুশীলনী আমি যিখিনি আজি কৰিলো আজিৰ পাঠটোত আমাৰ ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে আটাইবোৰ অংক সুন্দৰকৈ বুজি পাইছা আমি বাকি থকা অনুশীলনী অংকখিনি আমি পিছৰ ক্লাছটোত নিশ্চয় আলোচনা কৰিম তেতিয়ালৈকে সকলোকে ধন্যবাদ জনাইছো নমস্কাৰ